এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যিসকল ব্যক্তিৰ নাম ইংৰাজী জি আখৰে আৰম্ভ হৈছে বা আপোনাৰ নাম যদি জি আখৰে আৰম্ভ হৈছে তেন্তে হলে আপোনাৰ কিছুমান গোপনীয় কথা লগতে আপোনাৰ আচাৰ ব্যৱহাৰ আপুনি কেনেকুৱা প্ৰকৃতিৰ হয় আপোনাৰ বাবে শুভ দিন কি শুভ ৰং কি শুভ সংখ্যা কি বিবাহৰ শুভ বয়স কি কোনটো বয়সত বিবাহ হয় কোনটো বয়সত জীৱনত লাভ কৰে সফলতা যি বয়সে নিৰ্ধাৰণ কৰিব আপোনাৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ পৰিণতি লগতে আপোনাৰ এনেকুৱা কিছুমান গুণ যিখিনিক আপুনি যদি গুৰুত্ব দিয়ে তেন্তে হলে ভালদৰে আৰু উন্নতি কৰিব পাৰিব নিজৰ ব্যক্তিত্বক আপুনি হাল সলনি কৰিব পাৰিব এই ভিডিঅ'টো আপোনালোকৰ বাবে যদি আপোনাৰ কোনো জি আখৰৰ মানুহ চিনাকি আছে নিশ্চয়কৈ ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টোত নিশ্চয়কৈ এটা লাইক আৰু এটা কমেন্ট কৰিব যে আপোনাৰ মিলিছে নে নাই আৰু ইয়াৰ আগৰ যিকেইটা আখৰ আছে সেইকেইটা আখৰৰ ওপৰত মই ভিডিঅ' ইতিমধ্যে দি থৈছোঁ আপোনালোকে সেইকেইটা ভিডিঅ' চাবগৈ পাৰে ডেছক্ৰিপশ্যনতো পাই যাব গতিকে আহিবলগীয়া ভিডিঅ'সমূহ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকলৰ নাম জিৰে আৰম্ভ হয় তেওঁলোকে খুব বেছি আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থকা দেখা যায় দূৰদৰ্শী হোৱাও এইসকল ব্যক্তি দেখিবলৈ পোৱা যায় দূৰদৰ্শিতা এওঁলোকৰ এক বিশেষ গুণ এওঁলোকে নিজকে যিকোনো পৰিস্থিতিলৈকে লৈ যাবলৈ সক্ষম হয় যাতে কামটো ভালদৰে কৰিব পাৰে এওঁলোকৰ দ্বাৰা এবাৰ যদি কোনো ভুল ত্ৰুটি হয় তেন্তে হলে দ্বিতীয়বাৰ সেই ভুল কৰাৰ পৰা তেওঁলোক বিৰত থাকে একেটা ভুলকে তেওঁলোকে বাৰে বাৰে কেতিয়াও নকৰে এওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ শব্দ এওঁলোকৰ কথা বা এওঁলোকে যেনেকৈ বাৰ্তালাপ কৰে মানুহৰ সেই জৰিয়তে সুবক্তা গুণৰ জৰিয়তে তেওঁলোকে আনৰ মন আকৰ্ষণ কৰিবলৈ আনৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় এওঁলোকে কোনো কাম আৰম্ভ কৰাৰ আগতে এক পৰিপূৰ্ণ পৰিকল্পনাৰে সৈতে সেই কামটোক লৈ আগবাঢ়ে এওঁলোকে নীতি নিৰ্দেশনা কৰ্তব্যপৰায়ণ আৰু দায়িত্বক প্ৰাধান্যতা দিয়া দেখিবলৈ পোৱা যায় এওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হোৱাৰ বাবে শত্ৰুৱেও শত্ৰুতা প্ৰকাশ কৰিব নোখোজে এওঁলোকৰ ব্যক্তিত্বত নম্ৰতা শিষ্টাচাৰ নবীন সভ্যতা পূৰ্ণ ৰূপত দেখিবলৈ পোৱা যায় এওঁলোক বহু গাম্ভীৰ্যপূৰ্ণ বা গম্ভীৰ বিচাৰ কৰা বা গম্ভীৰ স্বভাৱৰ ধনী হোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ মনত সদায় কিবা এটা নতুন কৰাৰ পৰিকল্পনা চলি থকা দেখিবলৈ পোৱা যায় এওঁলোকে কথা বতৰাৰ মিঠা মুখীয়া হৈ আনৰ সৈতে সুসম্পৰ্ক বজাই ৰাখে বুলি কৈছে নিজৰ কথাৰে মানুহৰ লগত সম্পৰ্ক ভাল কৰি তুলিব পাৰে এওঁলোকৰ মাজত ধৈৰ্য শক্তি আৰু সহনশীলতাৰ ভাৱ অধিক মাত্ৰাত পোৱা যায় এওঁলোক নিজৰ আত্মীয় স্বজন তথা পৰিয়ালৰ সম্পূৰ্ণ ধ্যান ৰাখে নিজৰ পৰিয়ালক সদায় কেনেকৈ সুখ শান্তিৰে ৰাখিব পাৰি তাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন বা গভীৰভাৱে সেই বিষয়টোক তেওঁলোকে ধ্যান দিয়ে এওঁলোকৰ মনত কোনো ধৰণৰ হিংসা ৰূপৰ বা হিংসাৰ ভাৱ বা ঘৃণাৰ ভাৱ নাথাকে এওঁলোকে চিধাচিধি কথা ভাল পায় আৰু স্পষ্ট কথা কৈ আৰু শুনি ভাল পায় এওঁলোক শান্ত বিচাৰৰ হোৱাৰ বাবে আত্মজ্ঞান ভৰপূৰ মাত্ৰাত এওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এওঁলোকে আধৰুৱা জ্ঞান আৰু আধৰুৱা কথা একেবাৰে পচন্দ নকৰে এওঁলোকে কোনো বিষয়ত পৰিপূৰ্ণ জ্ঞান অৰ্জন নোহোৱালৈকে সেই বিষয়ে অন্য লোকৰ আগত প্ৰকাশ নকৰে এওঁলোকে কোনো বিষয়ত গভীৰভাৱে অধ্যয়ন গভীৰভাৱে বিচাৰ কৰিহে নিজৰ বক্তব্য ৰাখে আৰু অৱশেষত নিজৰ জ্ঞান দক্ষতাৰ বলত জীৱনত সফলতা লাভ কৰে যি আখৰ মানুহৰ কিছুমান মই যে কৈছিলোঁ প্ৰথমতে যে দুৰ্বলতা আছে সেই দুৰ্বলতা কিছুমান দেখিবলৈ পোৱা যায় সেইসমূহ হৈছে কি এওঁলোক বিশেষকৈ আত্মকেন্দ্ৰিক হোৱা দেখা যায় অৰ্থাৎ কোনো কাৰ্য কৰাৰ দক্ষতা এওঁলোকৰ থকা স্বত্তেও মনৰ পৰা আত্মবিশ্বাসী হ'বলৈ সক্ষম নহয় এওঁলোকে নিজক বহুত বেছি আত্মকেন্দ্ৰিক হোৱা দেখিবলৈ পোৱা যায় বিভ্ৰান্তি মনোভাৱৰ হোৱাৰ বাবে কোনো কাৰ্য আৰম্ভ কৰাৰ আগতে হাৰ মানিব লগা হয় মনত হাৰ কেতিয়াবা মানি লয় অন্যান্য ক'বলৈ গ'লে এওঁলোকৰ এলেহুৱা ভাৱ বহুত বেছি পৰিমাণে দেখিবলৈ পোৱা যায় যিকোনো কাৰ্য
অহাকালিলৈ কৰিম, পাছত কৰিম, এনেকুৱা ধৰণৰ তেওঁলোকে নিজকে কথা দিয়ে আৰু তেনেকৈ কামবোৰ পেলাই ৰাখে। আৰু এনে এলেহুৱা প্ৰবৃত্তি হোৱাৰ বাবে এওঁলোকে জীৱনত বহুতো ভাগ্য উন্নতিৰ কৰিব পৰা সুযোগ হাতৰ পৰা হেৰুৱাই পেলাব লাগে। এতিয়া জানো আহক জি আখৰৰ যিসকল ব্যক্তি তেওঁলোকে কোনবোৰ বিষয়ত কষ্ট কৰিলে বা কোনকেইটা বিষয়ত জীৱনত সফলতা পোৱাৰ সম্ভাৱনা অধিক দেখা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত কৈছে যদি লেখক, চিত্ৰকৰ, সংবাদকৰ্মী, চৰকাৰী কোনো চাকৰি, শিক্ষক, নেতা, অভিনয় আৰু যিকোনো ধৰণৰ চেলছৰ ক্ষেত্ৰত বা চেলছমেন বা তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে জীৱনত কিন্তু উন্নতি কৰিব পাৰিব বা এইকেইটা বিষয়ত কষ্ট কৰিলে ভাল প্ৰতিফলন দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰখনত বুজাবুজিৰ মাজেৰে আৰু ধৈৰ্যৰে কাম কৰি ভাল পায়। প্ৰেম ভালপোৱা কৰাত বা প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত খৰচৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকে অপ্ৰয়োজনীয় কিছুমান কাৰণত খৰচ কৰাৰ পৰা বা সেইবিলাকৰ পৰা তেওঁলোকে বিৰত থাকে। গতিকে তেওঁলোকে তেনেকুৱা ধৰণৰ খৰচৰ পৰা দূৰত থাকে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক বিভ্ৰান্তি হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে কাৰোবাক মনৰ ভিতৰতে ভাল পাই থাকে যদিও হৃদয় খুলি সেই ভালপোৱা কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ মনোকামনা এইটোৱে থাকে যে সন্মুখৰজনে এওঁলোকৰ আগত নিজেই আহি সেই প্ৰস্তাৱ ৰাখক বা প্ৰকাশ কৰক। শুভ সংখ্যা হৈছে 2, 5, 7, 9। শুভ ৰং হৈছে সেউজীয়া, বগা, হালধীয়া। শুভ বাৰ হৈছে সোম, বুধ, বৃহস্পতি। আৰু যদি কিবা আপোনালোকে পাথৰ গ্ৰহণ কৰিব বিচাৰে তেন্তে হ'লে আপোনাৰ কুণ্ডলী অনুসৰি যদি কিবা পাথৰ পৰিধান কৰিব পাৰে নিশ্চয়কৈ সেই অনুসৰিহে পৰিধান কৰক। এনেই ইয়াত কোনো ধৰণৰ পাথৰ পৰিধান কৰাৰ কথা উল্লেখ নাই। আৰু আপোনাৰ বিবাহৰ বয়স কোনকেইটা বয়সত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা প্ৰবল সেইকেইটা হৈছে 24, 26, 27, 29, 30। আৰু জীৱনৰ কোনকেইটা বয়সে আপোনাৰ জীৱনৰ সফলতা বা কেৰিয়াৰ নিৰ্ধাৰণ কৰিব সেইকেইটা বয়স হৈছে 25, 27, 29, 31 আৰু 34। গতিকে এইকেইটা বৰ্ষত আপোনালোকৰ জীৱনত যদি কষ্ট কৰে সেইকেইটা বিষয়ত তেন্তে হ'লে নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে পুনৰ এটা লাইক কৰি দিব। আশা কৰিছোঁ ভালে আছে সকলো। এটি পুনৰ ভিডিঅ'ৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানেৰে থাকক। ধন্যবাদ।